নমস্কাৰ, বৰ্তমান মোক আছোঁ অসমৰ এখন আদৰ্শ গাঁও এয়া লংকাচুপাত আৰু তিনিদিনা মনসা পূজা চলি আছে। বৰ্তমান আজি প্ৰথম আৰু সেয়া কৰি ল'লোঁ। হাজাৰ হাজাৰ ভক্ত সমাগম হৈছে আৰু এয়া বাইদেউসকল আছে, দাদা আছে। দাদা আপুনি ক'ৰ পৰা আহিছে কৈ দিয়ক। কেনেকুৱা লাগিছে আমাৰ পূজাত আহি? বহুত ভাল লাগিছে। ঠিক আছে, আপোনালোকে চাই থাকিব, মই ভিজুৱেল দেখাই আছোঁ। এয়া বাইদেউ মানে এৰি জীয়াৰী বৰ্তমান গুৱাহাটীৰ বাসিন্দা। তাৰপিছৰ পৰা এতিয়া লাহে লাহে এইখিনি পৰ্যায়লৈ পাইছে আৰু এতিয়া ৰাইজৰ মাৰ আশীৰ্বাদ হ'লে আগলৈ আৰু ইয়াতকৈ ডাঙৰ। ঠিক আছে, মা মনসা পূজাৰ কাৰণে বহুত ল'ৰা ব্যৱস্থা কৰি আছে। এখেতৰ ল'ৰাটোও পাইছে। মাৰ আশীৰ্বাদৰ ঈশ্বৰে হৈছে মোৰ ল'ৰা। ঠিক আছে, আপোনালোকক মা যি বাহিৰা কৰে সেইবাবে মনসা পূজা হয়, আপোনালোকে আহিব। ঠিক আছে, ইয়াৰ ভোগ খাই আছে বাইদেউসকলে। বাইদেউ কেনেকুৱা ভোগ? হা মাইনাউটা ভাল হৈছে না ছাৰ? ঠিকে আছে, বঢ়িয়া বঢ়িয়া। এনে প্ৰভু ঠিকে আছে না? ভাল হৈছে। এয়া ভাইটি মোৰ একদম অৰিজিনেল। আমি মইনাপুৰীতে একেলগে পঢ়ি গৈছিলোঁ। এনে কৈ দিয়া অলপ কেনেকুৱা লাগছে? বঢ়িয়া। এয়া ভক্তমান ৰাইজে ভোগ খাই আছে, আপোনালোকেও আহিব, বহুত ভাল লাগে আৰু। তেওঁলোকে আহিছে বৰ্তমান পূজাত। আপোনালোকে খালাক না খিচাৰি ভোগ খালাক? ঠিকে আছে না? এইফালে চ, ঠিকে আছে না? অঁ আছো ন ভাইটি? লাগি চ, বঢ়িয়া। চক মনসা পূজাত কিমান হাজাৰ মানুহ হৈছে। মনসা পূজাৰ ভোগ আৰু ইয়াত দি দিলে আমাক। এতিয়া বৰ্তমান খাম। কেনেকুৱা লাগব দাদা? ভাল লাগব ন? বঢ়িয়া। এয়া আমাকো দিলাক আৰু বৰ্তমান খাম আৰু তেওঁলোকে খাই গুচি গ'ল। এয়া আমাৰ মনসামাৰ ভোগ বৰ্তমান এনেকৈ দি আছে আৰু এয়া ৰাতিপুৱাৰ পৰা লাগি আছে সকলোৱে। নমস্কাৰ, বৰ্তমান মই উপস্থিত আছোঁ অসমৰ এখন আদৰ্শ গাঁও এয়া লংকাচুপা। আৰু প্ৰতি বছৰে চ'ত মাহত মানে এইবাৰ 23 সংখ্যক ন 23 সংখ্যক মানে মনসা পূজা প্ৰতি বছৰে কৰি আছে। আৰু ইয়াতে কৰাৰ কাৰণে প্ৰতি ঘৰে ঘৰে মানে চাকৰি আৰু মনসা আমাৰ বহুত জাগ্ৰত হয়। আৰু এইবাৰ আমাৰ দাদা মানে সন্দা বিত্তীয় সভাপতি ন, আৰু এইবোৰ নামো শুন কামো শুন। আৰু কেনেকুৱা লাগিছে অলপ কৈ দিয়া। খুবেই ভাল লাগিছে, ৰাইজৰ সহায় সহযোগ খুবেই পাইছোঁ আৰু ভক্তবান ৰাইজৰ উপস্থিতি খুবেই আহিছে আজি। তো আগন্তুকলৈকে এনেকুৱা ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিছোঁ। ঠিক আছে, ধন্যবাদ দাদা। বঢ়িয়া লাগিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, বঢ়িয়া লাগিছে। ইয়াতকৈ আৰু ভাল হ'ব যিমান আৰু কোনোবাই যদি অহা নাই কি ক'ব আপুনি? নাই, সদায় আহিব বুলি। ঠিক আছে, ধন্যবাদ। এয়া মা মনসা পূজা মেইন। এয়া প্ৰভু মেইন। কেনেকুৱা লাগছে পূজা আজি কৰি? পূজা খুব ভাল লাগছে। মানুহ ৰাতিপুৱাৰ পৰা একেবাৰে মানে অভাৰ মানুহ আহি আছে, যাই আছে আৰু চব মানুহ মানে এই সেৱাখন কৰি এতিয়া খাই লৈ পেলাই ঠিক আছে, যাব ধন্যবাদ। ধৰিছে। পাৰ শান্তিৰ প্ৰতীক। এয়া চব এৰি দিছে পাৰবিলাক, চাই লওক মা মনসাৰ কাৰণে। মা মনসা মা আজি। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? মই গুৱাহাটীৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে আমাৰ পূজাত আহি, মনসা পূজাত আহি? ভাল লাগে, বহুত ভাল লাগিছে। ইফালে আহিছেনে আৰু আহিছিল? বছৰে বছৰে আহোঁ। ঠিক আছে, ধন্যবাদ ধন্যবাদ। নমস্কাৰ, বৰ্তমান এওঁলোক মা মনসাৰ মানে দেউৰী হয় আৰু প্ৰতি বছৰে মা মনসাৰ লগত জড়িত। বহুত ভাল কাম কৰি আছে আৰু ময়ো প্ৰতি বছৰে আহোঁ। অলপ কেনেকুৱা লাগিছে অলপ কৈ দিয়ক। ভাল লাগিছে, এখেতে মেইন আৰু ভাল লাগিছে, বস্তু ভাল লাগছে না? ভাল লাগিছে। আৰু যিসকলে অহা নাই সেইসকলক কি ক'ব আপুনি? নহাবিলাকক আমি নিমন্ত্ৰণটো সকলোকে দিওঁ আমি। প্ৰতি বছৰে প্ৰতি বছৰে আমি নিমন্ত্ৰণে যাওঁ, কিন্তু প্ৰায় ভাগে মানুহবিলাক আহেই এই মনসা পূজাখন। আজি 22-23 বছৰে হ'ল, কিন্তু প্ৰথমবাৰ আমি এই বছৰে আমি ৰাস্তাতে কৰি আহি মাটিখিনি পৰা নাই দৰকাৰ
ষাঠি গুচি গব্ৰদল মনসা পূজা এয়া বাইদেউসকলে পূজা কৰিলে এনেকৈ ভক্তমান ৰাইজে চবেই সেৱা কৰিলে আৰু আমিও সেৱা কৰি আছোঁ এয়া অজস্ৰ ভক্ত হৈছে এনেকৈ বঢ়িয়া কৰি পূজা সেৱা কৰিলে কি বুলি সেৱা কৰিছে আপোনাৰ কাৰণে না চবৰে কাৰণে ঠিক আছে ধন্যবাদ বাইদেউ মানে চবৰে কাৰণে প্ৰাৰ্থনা কৰিছে মা মনসাত পূজাৰী মানে এটা ফটা দিব আৰু ঠিক আছে পূজাৰ কাৰণে আহি আছে এতিয়া মনসা বাইদেউ আপোনাৰ ঘৰ ক'ত না অৰিজিনেল ঘৰ ক'ত ক'ত ডিমু পাৰ্কাৰ কেনে লাগছে পূজাত আহি বস্তু ভাল লাগছে না ভাল লাগছে বৰাবৰ এই বাবুটো এই বাবু ইফালে চাওঁ অলপ এই বাবুটো আহিছে আৰু ই বঢ়িয়া খেলি আছে আৰু বাবু বাবু আমি মনসা পূজা খাইছো নমো দিবা নমস্কাৰ নমো বাবুটোৱে মনে পূজা কৰি আছে এনেকৈ মনসা পূজাৰ ভোগ খাই আছে খিচাৰী ভোগ চাই লওক এয়া সকলো ৰাইজে খিচাৰী ভোগ খাই আছে এনেই ভাইটিসকল খিচাৰী ভোগ ঠিকে আছে না এইবোৰ ভাল গায়ক হয় বিপুল ভাইটি নে ঠিকে আছে না ভোগ মিঠা ভোগটো দেখি দে অলপ হয় নেকি ঠিকে আছে মনসা পূজা আজি শেষ হৈ গ'ল